যিখন ঘৰৰ মাইকী মানুহে ঈশ্বৰৰ উপাসনা নকৰে, পুৱা গধূলি ধূপ ধূনা নজ্বলায়, ধূপ ধূনা জ্বলোৱাৰ সময়ত টিভি চাই থাকে, গ্ৰাম্য কথা পাতি থাকে, মোবাইল টিপি থাকে, সেইখন ঘৰৰ অৱস্থা কি হ'ব? মহাভাৰতত কৈছে, জৈশ্য ভাৰ্যা গৃহে নাস্তি সা ধীসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। ঘৰ গুচি বাঁহতল হ'ব। আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে। আমি বাঁহতল হোৱাটো কোনেও নিবিচাৰোঁ, আমাৰ ঘৰ বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। খৰ্গক ধৰিয়া পিতৃ পৰম অসন্ত, অকাৰ্য কৰ্মক কৰিবাক চাহিলন্ত। যে প্ৰভু, মোৰ পিতৃয়ে খৰ্গ ধৰি মোক বধ কৰিবৰ কাৰণে অসন্ত কৰ্ম, অকাৰ্য কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। অকাৰ্য কৰ্মক কৰিবাক চাহিলন্ত, যিটো কৰিব নালাগে, পুতেকক বধ কৰিবলৈ বাপেকে ভাবিব নালাগে, কিন্তু মোৰ পিতৃয়ে এই অকৰ্ম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। মুত পৰে ঈশ্বৰৰ আচৰক আচয় কৈত আৰ, এহি বুলি গৰ্ব কৰি লন্ত বাৰম্বাৰ। মোৰ পিতৃ হিৰণ্যকশিপুৱে মোতকৈ আৰু ঈশ্বৰ ক'ত বেলেগকৈ আছে, ময়েই ঈশ্বৰ বুলি তেওঁ নিজক পৰিচয় দিবলৈ আগবাঢ়ি আহিছে। তেওঁ গৰ্ব কৰিছে, এহি বুলি গৰ্ব কৰি লন্ত বাৰম্বাৰ। ময়েই ঈশ্বৰ, মোতকৈ আৰু ক'ত ঈশ্বৰ আছে, এই কথা তেওঁ গৰ্বৰে কৈছে। তোৰ শিৰ চেদ বহু খান্দাক ধৰিয়া, ঈশ্বৰৰ আচয় যেবে ৰাখোক আখিয়া। মই আজি খান্দা ধৰি তোৰ শিৰচ্ছেদ কৰিম, যদি তোৰ ঈশ্বৰ আছে তোক কেনেকৈ ৰক্ষা কৰে কৰক। শত্ৰু মিত্ৰ নাহি কয় তুমি মাত্ৰ সন্ত, ইটো জগতৰ আদি মধ্য তুমি অন্ত। যে তোমাৰ মাজত কোনো শত্ৰু মিত্ৰ নাই, তোমাৰ কাৰণে গোটেই জগতখনেই আপোন, আৰু তোমাৰ আদি অন্ত মধ্য একো নাই, সৰ্বত্ৰতে তুমি সম। সমস্তৰে কাৰণ তুমি হে নাৰায়ণ, সকলো তোমাৰ পৰাই সৃষ্টি হৈছে, তুমিয়েই সকলোৰে কাৰণ। বুলি বাহা তেবে ভেদ দেখি কি কাৰণ। তেনেহ'লে চব যদি তোমাৰ পৰাই সৃষ্টি হৈছে, তাৰ মাজৰ পৰা ভেদভাৱটো কিয় সৃষ্টি হৈছে বা বৈষম্যতাটো কিয় হৈছে, এই বুলি যদি তুমি সোধা, মায়ায়ে সৃজিয়া ইটো জগত নিশে। তুমি জগতখন মায়াৰ দ্বাৰা সৃষ্টি কৰিছা। তাহাঁতো প্ৰবিষ্ট তুমি ভৈলা হিৰ্ষিকে, আকৌ তাতে তুমি প্ৰৱেশ কৰিলা। দেহটো মায়া, দেহ আজি আছে কালিলৈ নাই, কিন্তু তাতে তেওঁ সোমাই আছে। তেওঁ সোমাই থকাৰ কাৰণে আমাৰ দেহটো চৈতন্য হৈ আছে। তেওঁ ওলাই যোৱাৰ লগে লগে এই মায়াৰূপী দেহটো কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগিয়া। দেহটো মোৰ বুলি ভাবিব নালাগে দেই, দেহটো আত্মা নহয়, দেহটো কেৱল ভগৱানে চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে। দেহবিলাকৰ একোটা নাম দিয়া আছে, আমি দেহটো চাই কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো বাঘ, এইটো সিংহ, এইটো গৰু, এইটো হাতী। আমি দেহটো চাই পেলাই কওঁ, দেহটোৰ নাম এটা এটা দি থোৱা আছে, আৰু আমাৰো প্ৰত্যেকৰে নাম এটা এটা দি থৈছে। আমাৰ নামটো কি কাৰণে দিছে? দাৰ্শনিক পণ্ডিতে কৈছে, এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমাৰ নামটো কি কাৰণে দিছে? আমি ইজনে সিজনক চিনি পাবৰ কাৰণে নামটো দিছে। নামটো আত্মা নহয় আৰু দেহটো আত্মা নহয়। আত্মা যিদিনাখন দেহৰ পৰা ওলাই যাব, নামধাৰী দেহটো মাটিত পৰি থাকিব। পুৰি পেলালে ছাই হ'ব, পুতি থ'লে পলু হ'ব, পেলাই দিলে বিষ্ঠা হ'ব। হয়নে? যেন খামৰ ৰাজে হস্তীৰ পিঠিত উঠি, হয় হস্তীৰ পিঠিত উঠি ৰাজা বোলাই ঘূৰি ফুৰে, কিন্তু যিদিনাখন প্ৰাণ যায় সেইদিনাখন তেওঁক পুৰি পেলালে ছাই হৈ যায়, পুতি থ'লে পলু হয়, আৰু পেলাই দিলে বিষ্ঠালৈ ৰূপান্তৰ হৈ যায়। গতিকে আমি দেহকে আত্মা জ্ঞান কৰিব নালাগে। আজি আমাৰ পৰম্পৰাৰ কাৰণে
আমাৰ দেহকে আত্মা ভবাৰ লোক আছে আমাৰ, জানে? যাৰ কাৰণে মতা মাইকী ভেদ কৰি কিছুমান কৰ্মত মাইকী মানুহক বঞ্চিত কৰি ৰাখিব বিচাৰে। আচলতে শংকৰদেৱে আমাক মাইকী আৰু মতা মানুহৰ মাজত ভেদ কৰি ৰখা নাই। এজনেই গুৰু যিজনে সাম্যবাদ প্ৰতিষ্ঠা কৰি থৈ গৈছে, আত্মা জ্ঞান দি থৈ গৈছে। গতিকে দেহটোহে মতা মাইকী আছে, আত্মাৰ নাই। আত্মাৰ কি আছে? সংস্কাৰ আৰু অসংস্কাৰ, পুণ্যাত্মা আৰু পাপাত্মা। আমাৰ সংস্কাৰী জীৱ এটা যদি মাইকী মানুহৰ দেহত থাকে বা এজনী বোৱাৰী দেহত থাকে বা এজনী গাভৰু ছোৱালী দেহত থাকে, সেইজনী গাভৰু ছোৱালী বা সেইজনী বোৱাৰী বা সেইজনী শাহু বা সেইজনী মাতৃ ঈশ্বৰৰ প্ৰতি ভক্তি হ'ব, ভকতৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব, ধৰ্মৰ প্ৰতি আগ্ৰহী হ'ব, যিটো সংস্কাৰী জীৱ। অসংস্কাৰী জীৱ মতা মানুহৰ দেহত থাকিলেও, ডেকা ল'ৰা দেহত থাকিলেও সি অভিমানী হ'ব, অহংকাৰী হ'ব, ধৰ্ম বিৰোধী হ'ব। মনত ৰাখিব। পাপ আত্মা, এটা পাপ আত্মা মতা মানুহৰ দেহত থাকিলেও তেওঁ অভিমানী, অহংকাৰী হ'ব, ঈশ্বৰৰ কথাৰ প্ৰতি আগ্ৰহীন হ'ব। গতিকে পুণ্যাত্মাই ঈশ্বৰৰ কথা শুনিব। গতিকে অজিন পাতকী আত নাপাতিব কাণ, পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ। আপোনাৰ আত্মাটো পুণ্যাত্মা নে পাপাত্মা আপুনি নিজেই প্ৰমাণ কৰিব লাগিব। ঈশ্বৰৰ কথা শুনি যি ভাল পায়, আনন্দ পায়, সেইটো পুণ্যাত্মা। আৰু ঈশ্বৰৰ কথা শুনি যি আমনি পায়, অশান্তি পায়, সেইটো পাপাত্মা। গতিকে আত্মাৰ দুটা ভাগ, পুণ্যাত্মা বা পাপাত্মা, সংস্কাৰী বা অসংস্কাৰী। কিন্তু দেহৰ মতা আৰু মাইকী, দেহৰহে মতা মাইকী আছে, আত্মাৰ নাই। গতিকে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগে। গতিকে আগ্ৰহী মাইকী মানুহ এজনীক নাম পাঠ সকলো শাস্ত্ৰ ভাগৱত পঢ়াত আমি তেওঁক আগবঢ়াই দিব লাগে। কোনো দুখ নহয়, মনত ৰাখিব কথাটো, কোনো দুখ নহয়। গতিকে আমি আইসকলকহে বেছি ভক্তিৰ প্ৰতি অনুৰাগী কৰিব লাগে। আইসকল যদি ঈশ্বৰ ভক্তিপৰায়ণ হয়, তেতিয়াহ'লে সেইখন ঘৰ, সেইটো পৰিয়াল, সেইখন সমাজ ভক্তি পথত আগবাঢ়ি যাব বুলি ঋকবেদে কৈছে। ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমুষ্ণুতে। যিখন ঘৰৰ আইগৰাকী বা বোৱাৰীজনী বা মাইকী মানুহগৰাকীয়ে ৰাতিপুৱা গধূলি গা পা ধুই গুৰুগৃহত সোমাই ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেই ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। ৰাতিপুৱা হোৱাৰ লগে লগে এখন ঘৰৰ বোৱাৰীয়েকে গা পা ধুই গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰিছে, ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সজ্জা মাজে আছয় ঘুমতি যায়। ধুনীয়া সুৰত গাইছে। বাটেদি যোৱা মানুহে আইগৰাকী বোৱাৰীজনীৰ প্ৰাৰ্থনাৰ সুৰ, প্ৰাৰ্থনাৰ মানে মাত শুনি স্তম্ভিত হৈ ৰৈ গৈছে। আনখন ঘৰত আকৌ আন এগৰাকী বোৱাৰীয়ে গুৰুগৃহত সোমাই প্ৰাৰ্থনা কৰিছে, মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো, ৰসময় মাগুহ ভকতি সমস্ত মস্তক মণি, নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি। ধুনীয়া সুৰত গাইছে। কিন্তু আই দুগৰাকীয়ে নাজানে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সজ্জা মাজে আছয় ঘুমতি মানেনো কি? আৰু ইগৰাকীয়েও নাজানে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো, ৰসময় মাগুহো ভকতি মানেনো কি? গুৰুজনে কৈছে, তোমাৰ মুখৰ আগত বিষ অকণমান পৰি আছে, তুমি নাজানা বিষ বুলি, অমৃত বুলি বুটলি খাই দিলা। এতিয়া বিহে ক'ব নেকি এওঁ নাজানি খাইছে, এওঁ নামাৰো বুলি? বিষ জানিয়েই খাওক বা নাজানিয়েই খাওক,
বিহে মানুহ মাৰিবই। ঠিক তেনেকৈ ঈশ্বৰৰ কথা অৰ্থ জানি গাওক বা নাজানি গাওক, জানি বা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপদহী নামে কৰে চন। অৰ্থ নজনাকৈ গালেও নামে পাপ দহন কৰিবই। হৰিনাম হুতাখন পাপ সুখান বন, খনেকতে দহি কৰে চন। আইগৰাকীৰ প্ৰাৰ্থনাটো যিমান দূৰলৈকে বতাহে উৰুৱাই নিব, সিমান দূৰলৈকে জগত পবিত্ৰ হৈ যাব। নামৰ ইমান মাহাত্ম্য। অজামিলে 10 নম্বৰ ল'ৰাটোৰ নামহে নাৰায়ণ ৰাখিছিলে, নাজানে ভগৱানৰ নাম বুলি। কিন্তু আহ নাৰায়ণ, খা নাৰায়ণ, উঠ নাৰায়ণ, পঢ় নাৰায়ণ, কৰ নাৰায়ণ, যা নাৰায়ণ কওঁতে কওঁতে তেওঁৰ নাৰায়ণৰ নাম নজনাকৈ লওঁতে লওঁতে পাপবিলাক দহন কৰি গ'ল। আৰু মৰিবৰ সময়ত যমদূতে আহি বান্ধি ল'ব খোজোঁতে আইষ নাৰায়ণ বুলি পুতেকৰ নাম লোৱাৰ লগে লগে 4 বিষ্ণুদূত আহি যমদূতৰ ৰছী কাটি মুক্তি কৰি দিলে। এই কথাবিলাক আমাক ভাগৱতে দেখুৱাইছে। গতিকে নামৰ মাহাত্ম্যটো আমি বুজিব লাগে। গতিকে আমি আমাৰ মাজত মতা মানুহ মাইকী মানুহ ভেদ কৰিব নালাগে। যিখন ঘৰৰ মাইকী মানুহে ঈশ্বৰৰ উপাসনা নকৰে, পুৱা গধূলি ধূপ ধূনা নজ্বলায়, ধূপ ধূনা জ্বলোৱাৰ সময়ত টিভি চাই থাকে, গ্ৰাম্য কথা পাতি থাকে, মোবাইল টিপি থাকে, সেইখন ঘৰৰ অৱস্থা কি হ'ব? মহাভাৰতত কৈছে, জৈশ্য ভাৰ্যা গৃহে নাস্তি সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। ঘৰ গুচি বাঁহতল হ'ব। আইসকলে ইচ্ছা কৰিলে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে, আৰু ইচ্ছা কৰিলে ঘৰ গুচি বাঁহতল কৰিব পাৰে। আমি বাঁহতল হোৱাটো কোনেও নিবিচাৰোঁ, আমাৰ ঘৰ বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। গতিকে এই ক্ষেত্ৰত আইসকলৰ ভূমিকা অধিক। এয়া ঋকবেদৰ অভিমত। গতিকে আমি মতা মাইকী ভেদ কৰি আমি যাতে শাস্ত্ৰ ভাগৱত অধ্যয়নৰ পৰা যাতে আঁতৰাই ৰাখিব লগা নহয়। স্ত্ৰী শূদ্ৰে কৰে যদি আমাতো ভগতি, তাহাক দিবা জ্ঞান মহামতি। গতিকে মহাপুৰুষে সকলোকে সমান অধিকাৰ দিয়াৰ কথা কৈ থৈছোঁ। গুৰুগিৰিবিলাক হৈছে আনুষ্ঠানিকতাৰ এটা প্ৰতীক। আমাৰ গুৰুগিৰিটো থকাটো প্ৰয়োজন। কিবা কাৰণত যদি কাৰোবাৰ কিবা অভাৱৰ কাৰণে পৰা নাই, আপোনালোকে সোনকালে গুৰুগিৰি অকণমান বনাবৰ কাৰণে চেষ্টা কৰিব। কাৰণ আমাৰ এইটো ভাগৱতে এই কথাটো কৈছে যে পুৱা গধূলি ধূপ ধূনা জ্বলাই আমি গৃহস্থী ঘৰখনত ঈশ্বৰক উপাসনা কৰাটো আমাৰ মানৱীয় ধৰ্ম। কিবা অভাৱৰ কাৰণে, কিবা অসুবিধাৰ কাৰণে যদি কাৰোবাৰ ঘৰত আজি তাৰিখলৈকেও নাই, গুৰুগিৰি নহ'লে বুলিয়েই শাস্ত্ৰ ভাগৱত পঢ়িব নোৱাৰিব তেনেকুৱা কোনো নিয়ম নাই। মনত ৰাখিব কথাটো। আমাৰ গৃহতো আপুনি ভাগৱত পঢ়িব পাৰিব। আপোনাৰ মানে আসন প্ৰতিষ্ঠা নাথাকিলেও আপুনি অধ্যয়ন কৰিব পাৰিব, অধ্যয়নত বাধা নাই। কিন্তু নিয়মখিনি আনুষ্ঠানিকতাত আহিব। যেতিয়া আমি আনুষ্ঠানিক কৰ্ম কৰিম তেতিয়া তালৈ নিয়ম আহিব। কিন্তু এনেকুৱা আলোচনামূলক আনুষ্ঠানিকতাটো আমাৰ আইসকলে শাস্ত্ৰ ভাগত পঢ়াত বাধা নাই। মনত ৰাখিব কথাটো। গতিকে গুৰুগিৰি নহ'লেই যে আপুনি ভাগৱতখন পঢ়িব নোৱাৰিব, কীৰ্তনখন পঢ়িব নোৱাৰিব, গীতা পঢ়িব নোৱাৰিব, এনেকুৱা নিয়ম আমাৰ ক'তো উল্লেখ কৰা নাই। বৰঞ্চ এই বুলিয়ে কৈছে, হৰিনাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। গতিকে অন্য ধৰ্মবিলাকত নিয়ম বান্ধিটো আছে, স্থান কাল পাত্ৰ নিমিত্ৰ দ্ৰব্য মন্ত্ৰ। গতিকে আমাৰ অন্য ধৰ্ম আচৰণ কৰিবলৈ হ'লে স্থান শুদ্ধ হ'ব লাগিব, পাত্ৰ শুদ্ধ হ'ব লাগিব, দ্ৰব্য শুদ্ধ হ'ব লাগিব, মন্ত্ৰ শুদ্ধ হ'ব লাগিব, সময়মতে কৰিব পাৰিব লাগিব। কিন্তু ভগৱন্তৰ নাম ল'বলৈ দুপৰীয়া পাৰিব, গধূলি নোৱাৰে, ৰাতি পাৰিব, পুৱা নোৱাৰে, মতা মানুহে পাৰিব, মাইকী মানুহে নোৱাৰে, ডেকা ল'ৰাই নোৱাৰে, গাভৰু ছোৱালীয়ে পাৰিব, এনেকুৱা নিয়ম বান্ধি দিয়া নাই। মনত ৰাখিব কথাটো। সেইকাৰণে গুৰুজনৰ ধৰ্মটোক সাৰ্বজনীন সনাতন ধৰ্ম বুলি কোৱা হৈছে। ইয়াক সকলোৱে আচৰণ কৰিব পাৰে, ইয়াত কোনো বাধা নাই। কিন্তু নীতি নিয়ম আদৰ্শবিলাক আমাৰ নিজৰ সমাজৰ সাংগঠনিক বা আমাৰ মানৱীয় ধৰ্ম আচৰণৰ ক্ষেত্ৰত কিছুমান নিয়ম ভাগৱতেই বান্ধি দিছে। ভাগৱততে আমাৰ নিয়মৰ কথা আছে। ঘোষাত কৈছে যে মানুহৰ জন্ম হৈ যদি ঈশ্বৰ উপাসনা কৰাৰ ব্যৱস্থা এটা আপোনাৰ
বা আমাৰ ঘৰত নাই তেতিয়াহ'লে আমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থকতা নাই বুলি কৈছে। গতিকে সেইটো আপুনি স্থায়ী বা অস্থায়ীভাৱে হ'লেও আপুনি কৰিবলৈ যত্ন কৰক। আপুনি যত্ন কৰিলেই হৈ যাব, ভাবিলেই হৈ যাব, মাত্ৰ ভাবিব লাগিব দেই। ধন টকা পইচা থাকিলেও আপুনি নোৱাৰিব পাৰে যদি নাভাবে। গুৰুগৃহ অকণমান বনোৱা কথাটো যদি নাভাবে আপোনাৰ গতিকে আমাৰ এই বিষয়লৈ আমাৰ বিশেষ আমাৰ বৈষম্যতাটো আহিব নালাগে সমাজত। গতিকে আমাৰ আইসকলক শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা অধিকাৰ দিছে। পুষ্পিতা আমাৰ আইসকলৰ যিখিনি নতুনকৈ পুষ্পিতা ছোৱালীসকলৰ কৰ্মবিলাক আইসকলৰ মাজতে কৰিবৰ কাৰণে দিছে। সেই অনুষ্ঠানবিলাকত আইসকলে নাম গাব পাৰিব, পাঠ পঢ়িব পাৰিব, শৰাই সজাব পাৰিব, সকলো কাম কৰিব পাৰিব। খালী মাত্ৰ নিয়মখিনি জানিব লাগিব, নিয়মখিনি শিকি ল'ব লাগিব। এই তথ্য আমাক দিছে। গতিকে এই বিষয়লৈ আমাৰ কিছুমান পৰম্পৰাক প্ৰাধান্য দি আমি যাতে সমাজখনত বিশৃংখল আনিব নালাগে। পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰা হৈছে এটা এটা সময়ত মানি চলা নিয়ম। ই গতিশীল বুলি কৈছে। আপোনালোকে বুৰঞ্জীত পাইছে আমাৰ পূৰ্বপুৰুষসকলৰ উপৰিপুৰুষসকলে যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল, যেতিয়া মানুহে কাপোৰ বব নাজানিছিল, যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল, যেতিয়া মানুহে জুইৰ ব্যৱহাৰ কৰিব নাজানিছিল, যেতিয়া পানী ফিল্টাৰ নাছিল, তেতিয়া আমাৰ উপৰিপুৰুষসকলে ঘৰ বনাব নাজানোতে পৰ্বতৰ গুহাত বাস কৰিছিল। বুৰঞ্জীত উল্লেখ আছে। কাপোৰ বব নাজানোতে গছৰ বাকলি পিন্ধিছিল, জুইৰ ব্যৱহাৰ নাজানোতে কেঁচা মঙহ খাইছিল, পানী ফিল্টাৰ নাথাকোঁতে পুখুৰী নদীৰ পানী খাইছিল। এতিয়া খাব জানো? নাখায়, কাৰণ সভ্যতা বিকাশশীল, যুগ পৰিৱৰ্তনশীল, সময় গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, সভ্যতা গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল। গতিকে আমাৰ সকলো পৰম্পৰা মানিবও নালাগে আৰু সকলো পৰম্পৰা ধৰিবও নালাগে। শংকৰদেৱে কৈছে যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, যিবিলাক পৰম্পৰাত শাস্ত্ৰসন্মত দিশ আছে, যিবিলাক পৰম্পৰাত আপোনাৰ দৰ্শন আৰু বিজ্ঞান আছে, সেইবোৰ শাশ্বত পৰম্পৰা। পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে এই পৰম্পৰাবিলাক আমি মানি চলিব লাগিব। আৰু যিবিলাক পৰম্পৰাত এইবিলাক নিয়ম মানে নাই, বাস্তৱতা নাই, শাস্ত্ৰসন্মত দিশ নাই, দৰ্শন নাই, বিজ্ঞান নাই, সেইবোৰ আমি এৰিব লাগে। এইটোৱে হৈছে গুৰুজনাৰ দৰ্শন। গতিকে আপোনালোকে মানে লিংগ ভেদৰ ওপৰত প্ৰাধান্য দি আইসকলক যাতে আমি ভক্তি পথৰ পৰা আঁতৰাই ৰাখিব লগা নহয়, এইটো কথা আপোনালোকে গুৰুত্ব দিব। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই এই ক্ষেত্ৰত গৱেষণামূলকভাৱে ভাগৱতৰ নীতি আদৰ্শৰে আমাৰ সমাজখন আগবঢ়াই নিয়াৰ কাৰণে প্ৰয়াস কৰিছে। যাৰ কাৰণে আজি বহুত আইসকলে কীৰ্তন ভাগৱত পঢ়িব পৰা হৈছে, নাম লগাব পৰা হৈছে, দিহানাম গাব পৰা হৈছে, ইত্যাদি হৈছে। শিশুসকলে সৰুৰ পৰা আমাৰ ঘোষা কীৰ্তন পঢ়িব পৰা হৈছে, বক্তৃতা দিব পৰা হৈছে, ডেকাবিলাকে পৰা হৈছে। যদি আমি এই পৰিৱেশটো নিদিলোঁহেঁতেন তেতিয়াহ'লে হয়তো আমাৰ সমাজত ইমান ধৰণে আমি আগবঢ়াই আনিব নোৱাৰিলোঁহেঁতেন। গতিকে আমি শাস্ত্ৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰি আমি কৰিব লাগিব। শ্ৰদ্ধাৰ বাপাই সমস্ত আপোনালোকৰ বৰ ৰাইডিঙীয়া গাঁৱৰ যুৱকসকলৰ উদ্যোগত 4 দিনীয়া কাৰ্যসূচীৰে আজি 3য় দিনৰ কাৰ্যসূচীলৈ আমাক সুদূৰ লখিমপুৰৰ পৰা আমন্ত্ৰণ কৰি আনি দিনত আৰু ৰাতিও এইকণ সময় ভাগৱতৰ ওপৰত আলোচনা কৰাৰ যি সুযোগ দিলে, তাৰ বাবে মই পুনৰ উদ্যোক্তাসকললৈ আৰু সমূহ ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আমি যাবগৈ লাগিব। সেয়েহে এই ছেদতেই আজি আমাৰ আলোচনা চক্ৰ সামৰি আমি পৰৱৰ্তী আপোনালোকৰ শ্ৰৱণৰ মাজেদি আগবাঢ়ি যাবৰ কাৰণে আহ্বান জনাই কওক কওক
বনিয়া অঁ এতিয়া বাপজনে এটা বৰ ভাল কথা উত্থাপন কৰিছে। এই যিটো মই সাম্যবাদৰ কথা কৈছিলোঁ, আত্মা দৰ্শনৰ কথা কৈছিলোঁ, এতিয়া গুৰুজন আবিৰ্ভাৱ হোৱাৰ আগতেই, আমাৰ শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ আগতেই প্ৰাক শংকৰী যুগক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল। শংকৰদেৱ আবিৰ্ভাৱ হোৱাৰ আগত অসমৰ মানুহে বিশেষকৈ ধৰ্মৰ নামত মানে মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। তেনে এটা মুহূৰ্ততে শংকৰদেৱ আমাৰ অসম মাতৃৰ বুকুত আবিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বাসস্থান। এই সকলোবিলাক ঈশ্বৰৰ অমৃতৰ সন্তান। এই তথ্যটো, এই আধ্যাত্মিকতাটো যদি মই অসমবাসীৰ মাজলৈ দি থৈ যাব নোৱাৰোঁ, অনাগত দিনত অসমৰ মানুহ একতাৰ দোলেৰে বান্ধ খাব নোৱাৰিব, সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব। সেইকাৰণে তেওঁ প্ৰথম সমাজ সংস্কাৰৰ দিশটোকে হাতত তুলি লৈছিল। কেনেকৈ? দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ আছে, কিৰাত কছাৰী খাচী গাৰো মিৰি যবন কংক গোৱাল ধুবাজে তোৰক অসম মূলোক কুবাচ মেল চান্দাল আনু হব পাপী কৃষ্ণ সেৱ কৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয়। এই চাৰিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰা ভাগৱত শুনিবলৈ আপোনালোকৰ গাঁৱৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষীৰ লোকে আহি অংশগ্ৰহণ কৰিব পাৰে, ইয়াত কোনো বাধা নাই। সেইকাৰণে তেওঁ সকলো জাতি জনগোষ্ঠীৰ পৰা লোকসকলক সংস্কাৰ কৰি আনি এটা জাতি সৃষ্টি কৰি তেওঁ ঘোষণা দি থৈ গৈছিল, হেৰা ভকতসকল, এয়া মই গাৰুৰ ভকত আনিছোঁ দেই। এওঁক আজিৰ পৰা তোমালোকে গাৰু বুলি ঘৃণা নকৰিবা। এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আতৈ বুলিবা। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি প্ৰত্যেক জাতিৰ পৰা ভকতক তেওঁ সংস্কাৰ কৰি লৈ আহিছিল। গাৰুৰ পৰা অনাজনৰ নাম দিছিলে গোবিন্দ আতৈ। এয়া মই নগাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নগা বুলি ঘৃণা নকৰিবা, এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান। এওঁক তোমালোকে আজিৰ পৰা নৰোত্তম আতৈ বুলিবা। এয়া মই যৱনৰ পৰা আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা। এয়া মই কাৰ্বিৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা। এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা। এয়া মই হীৰাৰ পৰা আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা। এয়া মই আহোমৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা। এয়া মই কছাৰীৰ পৰা ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা। এয়া মই মিচিঙৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা। এয়া মই দেউৰীৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা। এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ, এওঁক আজিৰ পৰা পূৰ্ণানন্দ বুলিবা। এয়া মই বনিয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা। এয়া মই কোচৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা। এয়া মই কলিতাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা। এয়া মই ভুটীয়াৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা। এয়া মই নাপিতৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰাতা বুলিবা। এয়া মই তিৱাৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা। এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা।
এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আতৈ বুলিবা। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি আনি জাতি ধৰ্ম বৈষম্যহীন এটা জাতি সৃষ্টি প্ৰতিষ্ঠা কৰি থৈ গৈ ঘোষণা দিছিল কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহিহে অজাতি। এতিয়া মানুহক দুটা ভাগত বিভক্ত, এটা জাতি আৰু এটা অজাতি। ঈশ্বৰক ভজাসকলক জাতি আৰু ঈশ্বৰক নভজাসকলক অজাতি। চৈতন্যপন্থীয়েও কৈছে মুচিও শুচি হয় যদি হৰিক ভজে, শুচিও মুচি হয় যদি হৰিক তেজে। এয়াই হৈছে মহাপুৰুষৰ জাতি প্ৰতিষ্ঠা কৰাৰ নিদৰ্শন। তেওঁ সকলো জাতি জনগোষ্ঠীবিলাক কেৱল চিনি পাবৰ কাৰণেহে এওঁ মিচিং মানুহ, এওঁ কাৰ্বি মানুহ, এওঁ জয়ন্তীয়া মানুহ, এওঁ আহোম মানুহ, এওঁ কছাৰী মানুহ চিনি পাবৰ কাৰণে সৃষ্টি কৰিছে। জাতিটো আত্মা নহয়। গতিকে আমি জাতি ধৰ্ম এৰি, দেহ ধৰ্ম এৰি আত্মা ধৰ্মৰে সৈতে আমি যাতে সমাজখন গঢ়িব পাৰোঁ, আমাৰ পৰিৱেশটো যাতে গঢ়িব পাৰোঁ, তাৰ কাৰণে মহাপুৰুষে ভাগৱতৰ মাজেদি এই শুদ্ধ শত সিদ্ধান্ত দি থৈ গৈছে। আৰু এই প্ৰহ্লাদ চৰিত্ৰৰ জৰিয়তে আমাক আধ্যাত্মিক জ্ঞানৰ কথাখিনি আমাক বুজাই দিছে। গতিকে আমি দেহ জ্ঞানত, দেহ ধৰ্মত যাতে আবদ্ধ নাথাকি আত্মা ধৰ্মলৈ আমি যাতে আগবাঢ়ি আহিব পাৰোঁ, আমি উঠি অহা প্ৰজন্মক যাতে লৈ আহিব পাৰোঁ, তাৰ কাৰণে যত্ন কৰিলেই আমাৰ এই ভাগৱত চৰ্চাৰ সাৰ্থকতাটো হ'ব। গতিকে অনাগত দিনতো আপোনালোকে এনেধৰণৰ প্ৰতি বছৰে এটা এই অনুষ্ঠান যাতে পৰিচালনা কৰি থাকিব পাৰে, তাৰ বাবে মই উঠি অহা প্ৰজন্ম যিসকল যুৱকৰ চেষ্টাত এই অনুষ্ঠান হৈছে তেওঁলোকলৈ মই আহ্বান জনাইছোঁ। গতিকে তাৰ লগতে আপোনালোকে অভিনয় কৰিবৰ কাৰণেও উঠি অহা প্ৰজন্মটোক আপোনালোকে শিকাই বুজাই যাতে আমাৰ শাৰীৰিক, মানসিক, বৌদ্ধিক সৰ্বদিশতে যাতে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰিব। আৰু আপোনালোকে এখন চিঠি কাৰ্যসূচী আপোনালোকে উলিয়াব। এইকাৰণেই আপোনালোকৰ অগ্ৰজসকলে কিমান বছৰ এই অনুষ্ঠান পাতি গৈছে, অনুজসকলে চিঠিখন চায়েই যাতে জানিব পাৰে, তাৰ কাৰণেহে উলিয়াব লাগে দেই। ইতিহাসৰ কাৰণে এটা মানে পুৰণি মানে ইতিহাস যাতে আপোনালোকৰ অগ্ৰজসকলে কিমান বছৰ ধৰি এই অনুষ্ঠান পাতি আহিছে, অনুজসকলে যাতে চিঠিখন চায়েই ক'ব পাৰে, তাৰ কাৰণে চিঠি এখন উলিয়াব পাৰিলে ভাল হয়। আৰু কিমান সংখ্যক ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান কৰিছে সেই কথাটো তাত উল্লেখ কৰি যাব লাগে, তেতিয়া উঠি অহা প্ৰজন্মৰ কাৰণে সহজ হ'ব। এইখিনি আহ্বান জনালোঁ। আৰু আপোনালোকৰ মাজৰ পৰা আমি আলোচনা চক্ৰৰ পৰা বিদায় ল'ব খুজিছোঁ। কৃষ্ণ, কিবা ক'ব বাবে? হয় হয় কৃষ্ণ, হয় সেইটো হয়তো হয়েই, সঁচা। কৃষ্ণ 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 হ'ব কৃষ্ণ। বাৰু আমি এইটোতো হয়েই বাৰু, এইটো তেওঁৰ কৃপা আহি থাকিব লাগিব। জীৱ চক্ৰ কৰি ঘূৰাই আছে, কাক এনেকৈ কি গুণত পঠাইছে সেইটো সময়ে সকলোকে আমাক জনাব। গতিকে ধাৰণাটো আপুনি কৰিছে, মই সেইটো ভুল বুলি ক'ব খোজা নাই বা বেয়াও পোৱা নাই, সুন্দৰ কথা। গতিকে সকলোলৈকে স্বাগতম জনাই আমি ব্যাখ্যাৰ আসনৰ পৰা আমি আঁতৰিছোঁ আৰু আমাৰ পাঠক বা ব্যাখ্যাসকলক আমি আমাৰ আসনলৈ আহ্বান জনাইছোঁ। কৃষ্ণ।